হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ কে তানবিৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। ৰেলৱে বোৰ্ড RRB ফালৰ পৰা ৯,৯৭০টা পদ ওলাইছে। ইতিমধ্যে অনলাইন আৰম্ভ হৈ গৈছে। 12 এপ্ৰিল 2025 চনৰ 12 এপ্ৰিলৰ পৰা অনলাইন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 11 মে 2025 চনৰ 11 মেলৈকে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ফালৰ পৰা ALP পোষ্ট ওলাইছে 9,970টা পোষ্ট। আপোনালোকে যদি বয়সটো 18ৰ পৰা 30 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টিংটো হ'ব গুৱাহাটী, আহমেদাবাদ, গুজৰাট, ভোপাল, আজমেৰ, কলকাতা এনেকুৱা বহুতকেইটা ঠাইত আপোনালোকৰ পোষ্টিংটো হ'ব। আপোনালোকৰ এপ্লাই অনলাইন আৰম্ভ হৈছে 11 এপ্ৰিল 2025 চনৰ 11 এপ্ৰিলৰ পৰা আৰু 2025 চনৰ 11 মেলৈকে নিশা 12 বজাৰ ভিতৰত আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিকোনো কাষ্টৰে নহওক কিয় আপোনালোকে 250 টকা 250 ৰুপিজ অনলাইন যোগে চালান কাটিব লাগিব। অনলাইনৰ চালানটো কাটিবলৈ লাষ্ট ডেট হৈছে 13 মে 2025 চনৰ 13 মে নিশা 12 বজাৰ ভিতৰত আপোনালোকে অনলাইন চালানটো কাটিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিটো অনলাইন কৰিব ফৰ্মটো কিবা যদি ভুল হৈছে কাৰেকশ্যন কৰিবলৈ আপোনালোকৰ সুবিধা দিয়া হ'ব। 2025 চনৰ 14 মেৰ পৰা 23 মে 2025 চনৰ 23 মেলৈকে আপোনালোকে কাৰেকশ্যন কৰিবলৈ শুধৰণি কৰিবলৈ আপোনালোকক সুবিধা দিয়া হ'ব। আপোনালোকৰ বয়স যদি 18ৰ পৰা 30 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। RRB ফালৰ পৰা ALP যিখিনি পোষ্ট ওলাইছে 9,970টা, এইখিনি পোষ্টৰ বাবে আপোনালোকৰ বয়স যদি 18ৰ পৰা 30 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ যদি শিক্ষাগত অৰ্হতা বা কোৱালিফিকেশ্যন 10 পাছ কৰিছে, চিম্পল 10 পাছ কৰিছে, আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। অসমৰ ল'ৰা ছোৱালীৰ বাবে বহুতেই ভাল লগা খবৰ। তো আপোনালোকে RRB ALP পোষ্টত আপোনালোকে এপ্লাই অনলাইন কৰক। চিম্পল যদি আপোনালোকে 10 পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, মোৰ এইটো ভিডিঅ' চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। তো সকলোলৈ ধন্যবাদ।